শুনে লোক প্ৰশ্ন কৰিছিল, ভাই তই শুন তই মই শুন, আৰু তোক যি হাতুৰিৰে পিটা হয় মোকো সেই হাতুৰিৰে পিটা হয়। কিন্তু সেই হাতুৰিৰে পিটাৰ পিছত মই একো মাত নামাতো, আৰু তই কিয় ইমান চিঞৰ বাখৰ কৰি থাক? ইমান চিঞৰি চিঞৰি কিয় চাউণ্ড কৰ, শব্দ কৰা? তেতিয়া লুৱে কৈছিল, ভাই এই হাতুৰি যিটো বস্তুৰে বনোৱা হৈছে সেইটো হৈছে লো, আৰু এই লুৰে হাতুৰি বনোৱা হৈছে, আৰু ময়ো লো। গতিকে নিজৰ আপোন ভাই যেতিয়া নিজৰ গাত আঘাত কৰে, নিজৰ আপোন ভাই যেতিয়া আঘাত কৰে, তেতিয়া মনটো কণ্ট্ৰল কৰিব নোৱাৰোঁ, নিজকে ধৈৰ্য ধৰি ৰাখিব নোৱাৰোঁ, আৰু চিঞৰি চিঞৰি কান্দো আৰু কওঁ, তই মোৰ নিজৰ ভাই হয়, কিয় তই এনেকৈ আঘাত কৰিলি? মানে নিজৰ আপোন কোনোবাই যদি আঘাত কৰে আমি ধৈৰ্য ধৰিব নোৱাৰোঁ। আৰু তুমিতো শুন, তোমাক যদি লুৱে আক্ৰমণ কৰে, আঘাত কৰে, তেতিয়া তুমি পৰ বুলি ভাবি মনে মনে বহি থাকিবা। কিন্তু মই ধৈৰ্য ধৰি থাকিব নোৱাৰোঁ, কাৰণ লুটো হৈছে, হাতুৰিটো হৈছে মোৰ জাতিৰ ভাই, মোৰ ৰক্তৰ ভাই, মোৰ আপোন ভাই। গতিকে ইয়াৰ পৰা এইটো বুজা যায় যে যদি পৰৰ মানুহে আঘাত দিয়ে তথাপি ধৈৰ্য ধৰিব পৰা যায়, কিন্তু নিজৰ মানুহে আঘাত দিলে ধৈৰ্য ধৰিব পৰা নাযায়। ধন্যবাদ।